Hello students, মই মধুমিতা আৰু মই আজিৰ পৰা ক্লাস 9-10 ৰ সায়েন্স আৰু ম্যাথছৰ সকলোবোৰ চেপ্টাৰৰ লগতে অল কোৱেশ্চন এণ্ড আনসাৰ আৰু এক্সট্ৰা কোৱেশ্চনছবোৰ সলভ কৰি যাম। আশা কৰিছো তোমালোকৰ সকলোৰে ভিডিঅ'বোৰ ভাল লাগিব। যদি তোমালোকে বুজি পোৱা ভিডিঅ'বোৰ ভাল লাগে তেনেহলে নিজৰ লগতে নিজৰ বন্ধু বান্ধৱী বা কোনোবা যদি ডাঙৰে চাই আছা তেনেহলে নিজৰ ভাইটি ভন্টি বা লৰা ছোৱালীক শেয়াৰ কৰিব পাৰে। তো বলা আজিৰ পৰা আৰম্ভ কৰো ক্লাস 9-10 ৰ এই সুন্দৰ জাৰ্নিটো। আৰু আজি মই পঢ়াবলৈ লৈছো ক্লাস 10 ৰ ম্যাথছৰ ফাৰ্স্ট চেপ্টাৰ। সো যেহেতু আমি পঢ়িবলৈ লৈছো ক্লাস 10 ৰ প্ৰথমটো চেপ্টাৰ যাৰ নাম হল ৰিয়েল নাম্বাৰছ অৰ যাক আমি অসমীয়াত কওঁ বাস্তৱ সংখ্যা। আৰু এই বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছত আমাৰ পঢ়িব লাগিব Euclid's division algorithm and the fundamental theorem of arithmetic. যাক আমি অসমীয়াত কওঁ ইউক্লিডৰ বিভাজন কলন বিধি আৰু পাটিগণিতৰ মৌলিক উৎপাদক বিভাজন। ঠিক আছে? আৰু প্ৰথমটো আমি কি কলো যে ইউক্লিডৰ বিভাজনৰ কলন বিধি বা আমি ইংলিছত কি কম Euclid's division algorithm, যেটো বিষয় আমি প্ৰথমতে পঢ়িব লাগিব এই চেপ্টাৰটো। আৰু এই টপিকটো পঢ়াৰ সময়ত আমাৰ সবতকে ডাঙৰ ফৰ্মুলাটো লাগিব এইটো, যেটো ফৰ্মুলা হল a = bq + r। আৰু ইয়াতে এই যে a লিখিছো b লিখিছো q আৰু r লিখিছো এইকিটা বাৰু কি এইকিটা আমাক প্ৰথমে জানিব লাগিব। সো এইকিটা হল ইয়াত থকা a আৰু b হৈছে টু পজিটিভ ইন্টিজাৰ্স। কি হয়? টু পজিটিভ ইন্টিজাৰ্স। ঠিক আছে? যাক আমি অসমীয়াত কম দুটা ধনাত্মক অখণ্ড। ঠিক আছে, ধৰিব পৰা নাই, মই অকণ ওপৰত লিখি দিছো ৰবা। এইখন মহাৰি ইয়াতে মই লিখি দিছো কি হয় বুলি কলো। এই যেটো ফৰ্মুলা লিখিলো আমি ইয়াতে আমাৰ কি কি পালো আমি a and b পালো। আৰু a and b মানে কি কলো যে টু পজিটিভ ইন্টিজাৰ্স, যাক আমি অসমীয়াত কম দুটা ধনাত্মক অখণ্ড সংখ্যা। ঠিক আছে? a and b are two positive integers আৰু যাক অসমীয়াত কম দুটা ধনাত্মক অখণ্ড সংখ্যা। তাৰ পিছত আমাৰ থাকিলে কি q আৰু r। এই q আৰু r টো কি হয় বাৰু? সো আমি এটা চাও q and r কি হয়। সো q হৈ গল আমাৰ q হৈ যাব এটো q হৈ গল q u o t i e n, যাক আমি কোয়েশ্চেন্ট বুলি কম। আচ্ছা, q হৈ গল আমাৰ কোয়েশ্চেন্ট, যাক অসমীয়াত আমি কি কওঁ ভাগফল। কি বুলি কওঁ? ভাগফল। আৰু r হৈ গল ৰিমাইন্ডাৰ। কি হয়? ৰিমাইন্ডাৰ। ৰিমাইন্ডাৰ, যাক আমি অসমীয়াত কি কওঁ ভাগ শেষ। ঠিক আছে? a and b are two positive integers যাক দুটা ধনাত্মক অখণ্ড সংখ্যা বুলি কওঁ। q হৈ গল কোয়েশ্চন, যাক আমি অসমীয়াত ভাগফল বুলি কওঁ। আৰু r হৈ গল ৰিমাইন্ডাৰ, যাক আমি ভাগ শেষ বুলি কওঁ। ঠিক আছে? ক্লিয়াৰ হ'ল? সো এই ফৰ্মুলাটো আমাৰ মনত ৰখাটো খুবেই ইম্পৰ্টেন্ট এই কলন বিধি প্ৰয়োগ কৰিবলৈ হলে। ঠিক আছে? সো এতিয়া আমি ফৰ্মুলাটোৰ বিষয়ে গম পালো। এতিয়া আমি ফৰ্মুলাটো ইউজ কৰি ইয়াত থকা এক্সাৰসাইজৰ কোয়েশ্চন খিনি লগতে এক্সাম্পলস খিনি সলভ কৰিবলৈ চেষ্টা কৰিম। বলা
এখিনি মোহাৰি দিও প্ৰথমে ओके तो प्रथमे आमार एग्जांपल 1 एग्जांपल 1 ত দিয়া আছে एग्जांपल 1 ত দিয়া আছে use Euclid's algorithm to find the HCF of 4052 and 12576 ओके तो অসমীয়া আমি তো কোৱেশ্চনটা লিখি লৈছো কি হ'ব 4052 আৰু 12576 কলন বিধি ইউক্লিডৰ কলন বিধি ৰাইট ইউক্লিডৰ কলন বিধি प्रयोग करी गसाउ उलिवा so ki hol use Euclid's algorithm to find the HCF of 4052 and 12576 আৰু অসমীয়াত ক'বলৈ গ'লে আমি কি কম যে 4052 আৰু 12576 ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি গসাগু উলিওৱা সো প্ৰথমতে আমি কি জানিব লাগিব নাম্বাৰ গিটা নাম্বাৰ যেটা কি 4052 and 12576 সো ইয়াতে প্ৰথমে আমি ইয়াৰ ভিতৰে দুটা নাম্বাৰৰ ভিতৰত যাক আমি টু পজিটিভ ইন্টিজাৰ্স বুলি কম এই ফৰ্মুলাটো যে আমি পঢ়িছিলো কি পঢ়িছিলো a equal bq plus r পঢ়িছিলো না সো ইয়াতে আমাৰ a আৰু b প্ৰথম লাগিব সো a আৰু b কি হ'ব a আৰু b হ'ব এই দুটা পজিটিভ ইন্টিজাৰ্স মানে দুটা অখণ্ড সংখ্যা আৰু এই দুটা অখণ্ড সংখ্যা জনাৰ পিছত আমি জানিব লাগিব যে কোনটো এই দুটাৰ ভিতৰত ডাঙৰ 4052 ডাঙৰ নে 12576 ডাঙৰ আমি obviously জানো যে 12576 ডাঙৰ সো প্ৰথমে এই জায়গাত আমি কি লিখিম সদায় ডাঙৰটো লিখিম সো প্ৰথমে এটো লিখাৰ আগত আমি প্ৰথমে গম পাই মানে লিখি লব লাগিব যে 12576 is greater than the 4052 সো এতিয়া আমি তো গম পালো সো এই জায়গাত আমি কোনটো বহাম সদায় ডাঙৰ নাম্বাৰটো সো এই জায়গাত আমি কি বহাম 12576 বহাই দিম দেন b এর জায়গাত বহাম আমি 4052 হৈ গল a আৰু b পাই গলো দেন আমাক এটা কি লাগিব q আৰু r লাগিব সো এটো স্টেপ 2 কৰি থাকিব লাগিব যেতিয়ালৈকে 0 নোলায় সো আমি কৰিম কি কৰিম এতিয়া কৰিম আমি এই যে 12576 পালো ইয়াক আমি 4052 দি ডিভাইড কৰিম মানে হৰণ কৰিম ঠিক আছে বলা কৰো সো 4052 দি পিনে 12576 আমি ডিভাইড কৰিম সো ডিভাইড কৰিবৰ সময় প্ৰথমে আমি কি কৰিম এতিয়াটো আমাৰ এটো নিয়তা মুখস্থ নাই বা টেবুল মুখস্থ নাই যে 4052 টেবুল গাম সো আমি কি কৰিম ইয়াতে পূৰণ কৰি চাম ঠিক আছে সো 4052 যদি আমি দুবাৰ দিও সো কি হ'ব 2 দুগুণ 4 5 9 কৰিলে 1 2 9 1 4 দুগুণ 8 কিমান লৈছে 8104 সো আৰু এবাৰ কৰি চাব পাৰো তিনি দি কৰি চাম এবাৰ সো 3D কৰি চাম ओके 3D কৰিলে কি হ'ব 3 দুগুণ 6 5 3 গুণ
15 5 কৰিলে 1 3 3 0 0 1 7 12 কিমান লাইছে 12156 ঠিক আছে তো 4 বাৰ দিলে মানে কিমান হ'ব 8000 ৰ পৰা 12000 হৈছে মানে কিমান বাঢ়ি গৈছে 4 বাৰ 4 গুণ বাঢ়ি গৈছে ন সো এবাৰ যদি আমি 4 বাৰ দিও আৰু 4 গুণ বাঢ়ি যাব মানে কিমান 12 বা 16 হৈ যাব পাৰিব সো 16 হলে আমি ইয়াত বহাব পাৰিম জানো নোৱাৰো সো আৰু এবাৰ পূৰণ কৰি থাকিব লাভ নাই কিছুমান বস্তু আমি নিজে ভাবি মেলি চাব লাগিব যে কি হৈছে বাৰে বাৰে যদি আমি কৰি থাকো এটা বস্তু সময়টো আমাৰ এনে নষ্ট হ'ব পৰীক্ষাত এনে সময় কম পাওঁ সো আমি বুজি পাব লাগিব যে কি হৈছে যে দুবাৰ দিওতে আমাৰ 8000 ওলাইছিলে এণ্ড তিনিবাৰ দিওতে 12000 ওলাইছে তাৰ মানে কি সেকেন্ড টাইম আকৌ থাৰ্ড টাইম কৰিলে কি হ'ব তেনেহলে কি হ'ব থাৰ্ড টাইম কৰিলে আমাৰ আৰু কি হ'ব 12000 ৰ পৰা 16000 হৈ যাব সো আমি আৰু নকৰো সো এটুকে আমি ইয়াত পুট কৰি দিম কি হ'ব ইয়াত তিনিবাৰ দিলো থাকিব কিমান 12156 সো এটো যদি আমি মুহাৰি দিও সো এটো যদি আমি মাইনাস কৰো কি হ'ব 6 ৰ পৰা 6 গলে থাকিব 0 7 ৰ পৰা 5 গলে থাকিব 2 and 5 ৰ পৰা 1 গলে থাকিব 4 কিমান পালো 420 420 পালো সো এটো আমি কি পাই গলো এতিয়া ভাগ ফল পাই গলো আৰু এটো পালো ভাগ হে মানে কোৱেশ্চন পালো আৰু এফালে পাই গলো ৰিমাইন্ডাৰ সো আমি কি লিখিব পাৰো এতিয়া যে কিউ জায়গাত লিখিব পাৰো এটো কি হৈছে মাল্টিপ্লাই হৈছে সৰি b and q মানে কি মাল্টিপ্লাই হৈছে সো ইনটু দি পিনে আমি কি লিখিম 3 লিখিম and plus দি পিনে কি লিখিম 420 মানে 420 ঠিক আছে ক্লিয়াৰ সো আমি প্ৰথমে কি কৰিলো প্ৰথমতে আমি দুটা নাম্বাৰৰ পৰা ডাঙৰ নাম্বাৰটো বিচাৰি উলিয়ালো দেন a ৰ জায়গাত ডাঙৰ নাম্বাৰটো লিখিলো আৰু b ৰ জায়গাত সৰু নাম্বাৰটো লিখিলো লিখাৰ পিছত কি কৰিলো এই সৰু নাম্বাৰটো ডাঙৰ নাম্বাৰটো ডিভাইড কৰিলো মানে হৰণ কৰিলো হৰণ কৰাৰ পিছতে আমি কি পালো ভাগ ফল পালো 3 আৰু ভাগ শেষ পালো 420 সো আমি ইয়াত কি লিখিলো q ৰ জায়গাত 3 লিখি দিলো এন্ড r ৰ জায়গাত 420 লিখি দিলো সো ইয়াতে অংকটো শেষ হৈ যোৱা নাই মই কি কলো আমাৰ এই r টো লাষ্টত শূন্য ওলোৱালৈকে আমি কৰি থাকিব লাগিব সো আমি এটা কি কৰিম এতিয়া আকৌ আমি কি কৰিম এই a ৰ জায়গাত এই 4052 যেটো পালো হেটো আমি এটা a ৰ জায়গাত আনিম ঠিক আছে সো আমি কি কৰিম এতিয়া 4052 যেটো আছে এটো আমি ইয়াত আনিম ঠিক আছে আৰু এই যে লাষ্টত ৰিমাইন্ডাৰ পালো ঠিক আছে এই যে ৰিমাইন্ডাৰ পালো এই ৰিমাইন্ডাৰটো দি এবাৰ কি কৰিম ইয়ালে আনিম মানে b ৰ জায়গাত আমি কি আনিম এই ৰিমাইন্ডাৰটো আনিম মানে এটো আনিম ঠিক আছে ভাগ হেক যেটো ওলাইছে আমাৰ হেটো আমি কি কিহৰ জায়গাত আনিম b ৰ জায়গাত আনিম মানে 420 টো আমি ইয়ালে আনিম তাৰ মানে এবাৰ কি কৰিম এবাৰ আমি 4052 420 দি হৰণ কৰিম ঠিক আছে সো এটো মুহাই দিছো এইকলত আমি আকৌ কি কৰিম 4052 আমি 420 দি ডিভাইড কৰিম সো ডিভাইড কৰো কি কি কৰিব লাগিব 420 দুবাৰ দিলে কিমান ওলাব 2 গুণ 2 গুণ 4 7 গুণ 8 840 ওলাইছে বহুত কম ওলাইছে তাৰ মানে 5 টাইম দি চাও 5 টাইম দি চাও কিমান ওলাই So 5 bar jodi diu ki hobo 5 0 ja 0 5 2 ja 10 or 0 korle 1 4 5 ja 20 plus 121 kiman olaise 2100 olaise mane aru adha kom olaise ta mane ebar ki di sam 7 by 8 di sam okay 7 dile 7 4 গুণ 28 হৈ যাব 8 dile 8 4 গুণ 32 4 9 গুণ 36 4 গুণ হলে 40 হৈ যাব 4 9 গুণ 9 বার দি চামচোন 429 বার দিলে 9 0 0 9 2 18 8 কৰিলে 1 4 গুণ 36 কে 4 গুণ 36 কে 130 কিমান লাইছে 3780 লাইছে হয়নে 3780 3780 ওলাইছে সো যদি আমি 10 বার দিও তেনলে কিমান ওলাব 10 বার দি দিয়াৰ লগে লগে আমাৰ 4200 ওলাই যাব যেটো আমাৰ কি হ'ব 4052 কে ডাঙৰ হৈ যাব সো ডাঙৰটো আমি পুট কৰিব নোৱাৰি সো আমি এটোই লব লাগিব কিমান বাৰ 9 বাৰ দিলে আমাৰ কিমান ওলাই 3780 ঠিক আছে এটা মাইনাস কৰিম সো মাইনাস কৰাৰ লগে লগে ওলাব কি 2 পা শূন্য গলে থাকিব 2 এফালে 5 পা 8 যাব নোৱাৰে সো আমি কি কৰিম ইয়াতে ধাৰ কৰিম 4 পা 1 ধাৰ কৰিম ইয়াত থাকিব 10
10 পৰা 1 ধাৰ কৰিলে থাকিব 15 15 পৰা 8 গলে কিমান হ'ব 16 পৰা 8 গলে যদি 8 হয় 15 পৰা 8 গলে কিমান হ'ব 7 ইয়া ওকে 7 দেন ইয়াত থাকিলে 9 9 পৰা 7 গলে কিমান হ'ব 2 2 so 272 লাইছে ঠিক আছে ক্লিয়াৰ ওকে 272 হৈছে আমাৰ ওকে ঠিক আছে না 2 পা হৈ গল 2 15 8 8 হাতে 15 9 থাকিলে 7 ঠিক আছে ওকে সো আমি রিমাইন্ডার মানে ভাগে কিমান পালো 272 পালো ভাগফল পালো 9 তার মানে আমি এটা কি লিখিম ইয়াতে মাল্টিপ্লাই দি পিনে 9 তো লিখিম ইয়াতে প্লাস লিখি পিনে 272 হৈ গল এতিয়াও জিরো লোৱা নাই সো আমি আকৌ কি কৰিম ইয়াতে 422 ইয়ালে আনিম আৰু 272 টো ইয়ালে আনিম ওকে 420 ইয়ালে আনিলু ইকুয়াল 272 ইয়াত দিলু এতিয়া আমি এটো কি কৰিম 272 দি পিনে 420 হৰণ কৰিম কিমান দি 420 আমি কি দি কৰিম 272 দি কৰিম সো 272 দুবাৰ দিলে তো বহুত ডাঙৰ ওলাই যাব এবাৰ দিলে কিমান ওলাব 272 দেন মাইনাস কৰিলে ইয়া পা 1 গল 10 3 পা 2 গলে থাকিব 8 এন্ড ইয়াত থাকিব আমাৰ 11 হয়নে 11 পা 7 গলে থাকিব 4 আৰু ইয়াত থাকিলে 3 পা 2 গলে 1 মানে 148 সো 1 বাৰ দিলু প্লাস হৈ গল 148 হৈ গল ওকে সো ইয়াত নজুৰে সো এৰ কোডে কৰিম আৰু হৰণটো ইফালে কৰিম और आसपारे दिसो सो এবাৰ আমি কি লিখিম 272 টো এৰ জাগাত লিখিম ইকুয়াল 148 টো আমি বি জাগাত লিখিম দেন আকৌ 272 আমি কি দি হৰণ কৰিম 148 এ দি সো 148 ক যদি আমি দুবাৰ দিও আদগুণ ভুললো তিনিবাৰ দিলে চাৰিবাৰ দিছওচোন চাৰিবাৰলে বহুত ওলাইছে দুবাৰ দিছও আদগুণ ভুলৰ সো ইকুয়াল 1 4 8 কে 9 2 গুণ 2 296 ওলাইছে মানে এবাৰে দিব লাগিব আদগুণ ভুলৰ সো ইকুয়াল 8 4 8 কে 9 296 ওলাই গৈছে সো আমি কি কৰিম এবাৰ দিম এবাৰ দিয়াৰ লগে লগে কিমান ওলাব 148 সো 12 পা 8 গলে থাকিব 4 ইয়াত থাকিলে 6 পা 4 গলে থাকিব 2 ইয়াপা একলে এক থাকিব 124 হ'ব সো আমি কি দিম 148 1 প্লাস 124 হল এতিয়া ওলোৱা নাই সো আমি ইয়াত কি লিখিম 148 লিখিম এন্ড বি জাগাত 124 লিখিম আকৌ আমি 124 ৰে 148 ক ডিভাইড কৰিম 148 ক 124 ৰে ডিভাইড কৰিম সো কিমান হ'ব 124 ক যদি দুবাৰ দিও 4 দুগুণ 8 2 দুগুণ 4 2 গুণ 2 240 প্লাস আমরা 1 বারে দিব লাগিব সো 1 টাইম দিছো 124 হ'ব 8 পা 4 গলে 4 হৈ যাব 4 পা 2 গলে 2 24 থাকিলে সো 124 into 1 plus 24 সো এবাৰ কি আহিব 124 আহিব ইকুয়াল 24 সো 24 এ এবাৰ উলাই যাব এবাৰ আমাৰ উলাবলে ৰেডি সো 124 ক যদি আমি 24 এৰে ডিভাইড কৰো দেন কি হ'ব 24 5 টাইম দিলে 5 এন বিছন গলতে 5 11 12 120 ওলাছে নে 5 বারে দিব লাগিব সবার দিলে বেশি ওলা যাব 26 ওলা যাব 24 ইকুয়াল 2 5 2 12
ছবাৰ দিলে 6 4 24 4 কৰিলে 2 5 6 2 12 13 14 144 ওলাই যায় সো আমি 5 বাৰে দিম 120 ওলাইছে ন 5 বাৰ দুতে 5 4 20 ন কৰিলে 2 5 2 11 12 120 সো 5 বাৰ দিলো 120 ওলালে 120 ওলালে then 4 আহি যাব তলত ৰিমাইন্ডাৰ আৰু একো নাহে ন 24 5 20 5 24 120 4 আহিব ন 40 so 24 into 5 টাইম দিয়াৰ লগে লগে আমাৰ ভাগ হে আহি গৈছে 4 ৰিমাইন্ডাৰ আহি গৈছে 4 so আমি এটা কি লিখিম এটো আহি যাব 24 ইয়ালে 4 আহি যাব ইয়াতে so আমি এটো আৰু হৰণ কৰিব নালাগে সকে কাৰণ 4 দি 24 হৰণ কৰিলে কিমান হয় 4 6 4 গুণ 24 6 4 গুণ 24 মানে 6 আহি যাব ইয়াতে প্লাস আহি যাব 0 ঠিক আছে ক্লিয়াৰ হল সো আমি ইয়াতে লিখি দিম এই কোনটা লিখি দিছো এতেকে but therefore the HCF will be 4 বা অসমে যদি আমি লিখো কি হ'ব গখাউ হ'ব 4 ঠিক আছে যেটো দি আমাৰ শূন্য ওলাইছে সেই সংখ্যাটোকে আমি ইয়াতে লিখি দিম 4 হৈ যাব আমাৰ গখাউৰ HCF